হেল্ল' এভৰিৱান, মই জিমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মোৰ সন্মানীয় অধ্যাপিকা ডক্টৰ মীনাক্ষী দত্ত মজুমদাৰ বাইদেউৰ ঘৰৰ পৰা এটি গাৰ্ডেন টুৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। তেওঁ খুব ধুনীয়াকৈ তেওঁৰ বেলকনিখন পৰিপাটি কৰি ৰাখিছে, লগতে তেওঁৰ প্লাণ্টছবোৰো খুব ধুনীয়া আৰু হেল্ডি। প্ৰথমে আমি ইয়াত দেখিবলৈ পাইছোঁ খুব ধুনীয়া কেইজোপামান ফাৰ্ণ। তেওঁৰ ফাৰ্ণৰ খুব ধুনীয়া কালেকশ্যন আছে, গতিকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে তেওঁৰ ফাৰ্ণৰ কালেকশ্যনখিনিও চাবলৈ পাব। আৰু এয়া হ'ল স্পাইডাৰ প্লাণ্ট, হেংগিং বাস্কেটত লগাই ৰখা হৈছে। আৰু এয়া হ'ল খুব ধুনীয়া এজোপা ৰিবন গ্ৰাছ। আৰু এইজোপা হ'ল মোৰ অতিকৈ প্ৰিয় টমেটোফাইলাম জানাডু। আৰু এইজোপা হ'ল শেফলেৰা প্লাণ্ট। ইয়াক বহুতে আমব্ৰেলা প্লাণ্ট বুলিও কয়, কিয়নো ইয়াৰ পাতৰ শ্বেপটো দেখিবলৈ ছাতিৰ দৰে। আৰু ইয়াত আছে এজোপা গ্ৰাছ। এইজোপা দেখিবলৈ একেবাৰেই স্পাইডাৰ প্লাণ্টৰ দৰেই। এইজোপা হ'ল ফাইলোডেণ্ড্ৰন চিলন গোল্ড। এইজোপা মোৰ খুবেই প্ৰিয় আৰু এইজোপাৰ পাতৰ ৰংটো খুব ধুনীয়া, কোমল সেউজীয়া। আৰু ইয়াত এখন ষ্টেণ্ডত তেওঁ খুব ধুনীয়াকৈ চিৰামিক প্লাণ্টাৰ্ছত গ্ৰাছ, টেবল কামিনী আদি লগাই থৈছে। প্লাণ্টছবোৰ দেখিলেই ধৰিব পাৰি যে খুব ৱেল মেইনটেইনড। আপোনালোকে হয়তো দেখিয়েই ধৰিব পাৰিছে যে তেওঁ কিমান ধুনীয়াকৈ তেওঁৰ বেলকনিখন মেইনটেইন কৰি ৰাখিছে ইমান এটা বিজি শ্বিডিউলৰ পাছতো। গতিকে আহক এতিয়া আমি পলম নকৰি চাওঁ তেওঁ টেৰেছতনো কি প্লাণ্টছ ৰাখিছে। টেৰেছত সোমাই আপোনালোকে দেখিবলৈ পাব লাকি বেম্বু আৰু আছে খুব ধুনীয়া বেগনিয়া। এইজোপা মোৰ বোধেৰে ৰেক্স বেগনিয়া হ'ব। আৰু ইয়াত আছে কিছুমান ফাইলোডেণ্ড্ৰন। এইজোপা আছে ইয়াত খুব ধুনীয়া এজোপা এলামাণ্ডা, খুব ধুনীয়াকৈ ফুলিও আছে। লগতে আছে বহু কেইজোপা এৰেকা পাম। ইয়াক আমি ঘৰৰ ভিতৰতো ৰাখিব পাৰোঁ। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে কোৱাৰ দৰে এয়া হ'ল তেওঁৰ ফাৰ্ণ কালেকশ্যন। খুব ধুনীয়া সংগ্ৰহ, নহয়নে বাৰু? আৰু ফাৰ্ণবোৰৰ ওপৰত তেওঁ হেংগিং বাস্কেটত ভেৰিকেটেড পেপাৰমিয়া আৰু কিছুমান বেগনিয়া লগাই ৰাখিছে। এই পৰ্চনটো পাৰ্চনেলি মোৰ খুবেই ভাল লাগিছে, কিয়নো একেবাৰে কণ্ট্ৰাষ্টিং। ৰঙা ৱালখনৰ লগতে ধুনীয়া ধুনীয়া সেউজীয়া প্লাণ্টছ। আৰু এইখনো এখন ষ্টেণ্ড। ইয়াৰ ওপৰত আছে ফাইলোডেণ্ড্ৰন, এলোকেচিয়া আৰু লগতে আছে ডিফেনবেকিয়া। আৰু তলত কিছুমান ফ্লাৱাৰিং প্লাণ্টছো আছে। ইয়াত আছে লাকি বেম্বুৰে এটা ভেৰাইটি, লগতে আছে এজেলিয়া আৰু পইনচেটিয়া। আৰু ইয়াত তেওঁ কিছুমান ক'ল্ড ড্ৰিংকছৰ বটল ৰিউজ কৰি তাত চিংগনিয়াম, ডংকিজ টেইল আদি লগাই ৰাখিছে। এনেদৰে আপোনালোকেও আপোনালোকৰ ঘৰৰ পেলনীয়া বটলেই হওক বা কেনত প্লাণ্টছ লগাব পাৰে। এইজোপা হ'ল এজোপা লিলি। ইয়াত খুব ধুনীয়া বগা ৰঙৰ ফুল ফুলে। ইয়াত আছে কৰ্ডিলাইন, এগ্লোনিমা আৰু লগতে আছে ডিফেনবেকিয়া।
আৰু এইজোপা হেংগিং বাস্কেটত আছে পিংক চিংগনিয়াম, লগতে একেটা টাবতে ক্ৰিপিং চাৰ্লিও আছে, ওচৰতে আছে স্পাইডাৰ প্লাণ্ট। আৰু এইজোপা খুব পুৰণি এজোপা কেলিথিয়া আছে, লগতে আছে ফাইলোডেনড্ৰন, এৰেকা পাম, আমব্ৰেলা প্লাণ্ট। এয়া হ'ল কৰ্ডিলাইন প্লাণ্ট। আৰু ইয়াত আছে মছ ৰ'জ, আলামাণ্ডা আৰু বৌগেনভিলিয়া। আৰু এইজোপা হয়তো আপোনালোকে দেখিয়েই ধৰিব পাৰিছে যে এজোপা বহু বছৰ পুৰণি খ্ৰীষ্টমাছ ট্ৰী। আৰু এইজোপা হ'ল মুছাণ্ডা প্লাণ্ট, খুব ধুনীয়াকৈ ফুলি আছে আৰু ৰংটোও খুব ধুনীয়া। আৰু ইয়াত আছে এজোপা আলামাণ্ডা আৰু হালধীয়া ৰঙৰ এজোপা বৌগেনভিলিয়া, লগতে ওচৰতে আছে বগা ৰঙৰ বৌগেনভিলিয়া আৰু গুলপীয়া ৰঙৰো আছে। আৰু এই বগা বৌগেনভিলিয়া জোপাত আপোনালোকে পাতৰ পৰিৱৰ্তে ফুলহে বেছিকৈ দেখিবলৈ পাব। ইয়াত আছে কিছুমান এৰেলিয়া। আৰু এয়া হ'ল হাইব্ৰিড নয়নতৰা। তেওঁ খুব ধুনীয়াকৈ প্লাণ্টছবোৰ মেইনটেইন কৰি ৰাখিছে, আপোনালোকে দেখিয়ে হয়তো বুজিব পাৰিছে। গতিকে আজি মই ইমানতেই সামৰণি মাৰিছোঁ। আশা কৰোঁ আজিৰ এই ভিডিঅ'টি চাই আপোনালোকে ভাল পালে আৰু কোনজোপা প্লাণ্ট বা গাৰ্ডেনখনৰ কোনটো পৰ্শ্যন আপোনালোকৰ বেছিকৈ ভাল লাগিল মোক তলত কমেণ্ট কৰি জনাব। লগতে মোৰ ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব।